নমস্কাৰ যেহেতু আমি কি কৰিছিলোঁ সপ্তম শ্ৰেণীৰ এক্সাৰচাইজ 1.1 আমি কি কৰিলোঁ যোৱা ভিডিঅ'ত 13লৈকে যেহেতু সমাধান কৰিলোঁ তেতিয়া আজি আমি কি কৰিম 14 নম্বৰ প্ৰশ্নকেইটা সমস্যাকেইটা সমাধান কৰিম চ' 14 নম্বৰ প্ৰশ্নটো কি কৈছে সাম অফ টু নাম্বাৰছ ইজ -5 ইফ ওৱান অফ দ্য নাম্বাৰ ইজ 18 দেন হোৱাট ইজ দ্য আদাৰ নাম্বাৰ অৰ্থাৎ কি কৈছে যে দুটা সংখ্যাৰ যদি যোগফল এতিয়া অসমীয়াতে চাই লোৱা তোমালোকে দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব এতিয়া আমি প্ৰশ্নটো এনচাৰকেইটা কৰোঁ চ' নম্বৰ 14 নম্বৰ সলিউশ্যন চোৱা কৈছে দুটা সংখ্যা কি দুটা সংখ্যা দিয়া আছে দুটা সংখ্যাৰ যোগফল কিমান -5 অৰ্থাৎ দুটা সংখ্যাৰ যোগফল কৈছে দুটা সংখ্যাৰ যোগফল -5 এটা সংখ্যা দিছোঁ 18 দুটা সংখ্যা যোগ কৰি পেলাই আমি কিমান পাম যোগফলটো হ'ব কিমান -5 আৰু এটা সংখ্যা দি দিছে আমাক 18 আৰু যে ইয়াত আৰু এটা যে সংখ্যা হ'ব আন এটা সংখ্যা হ'ব সেইটো আমি কি কৰিব লাগে এইটো উলিয়াব লাগে ঠিক আছে আমি চাওঁ কি কৰোঁ আমি ইয়াত লিখি লওঁ আন এটা সংখ্যা আমি গম নাপাওঁ তো এইটো চোৱা আমি ইয়াত লিখিব পাৰোঁ লেট মানে ধৰিলোঁ অসমীয়াটো ধৰিলোঁ কি লেট কি কৈছে আৰু এটা নাম্বাৰ যিহেতু লাগে আমাক আমি কি কৰিম চোৱা দ্য আদাৰ নাম্বাৰ ইজ এক্স আমি কি ধৰিলোঁ আন এটা সংখ্যা কি ধৰিলোঁ এক্স এতিয়া আমি কি কৰোঁ একৰ্ডিং টু দ্য কুৱেশ্যন প্ৰশ্নমতে কি কৈছে চোৱা একৰ্ডিং টু দ্য কুৱেশ্যন কি কৈছে প্ৰশ্নমতে কি কৈছে এটা সংখ্যা দি দিছে কিমান 18 আৰু এই দুটা সংখ্যা যোগ কৰিলে ইয়াত দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব -5 আমি আন এটা সংখ্যা কি লিখি ল'লোঁ এক্স লিখি ল'লোঁ এতিয়া আমি এইকেইটা সমাধান কৰোঁ চোৱা এক্সটো ইয়াত জেগাত ৰাখিলোঁ সমানটো লিখোঁ এইটো চাইডে কি আছে -5 আছে -5 লিখিলোঁ এতিয়া চোৱা এই সমান যোনটো সমান চিনখন দিয়া আছে এই চিনখনৰ এই যোনটো সংখ্যা আছে এই সংখ্যাটো কি কৰিব লাগে আমি এই চাইডে পাৰ কৰিব লাগে এই চাইডত পাৰ কৰিবলৈ কি কৰিব লাগিব এই প্লাছটো কি হৈ যাব এইটো চাইডে পাৰ কৰিলে মাইনাছ হৈ যাব মাইনাছ কিমান হৈ যাব 18 হ'বগৈ এতিয়া চোৱা এতিয়া এক্স ইকুৱেল টু কিমান হ'ব যিহেতু ইয়াতো কি আছে -5 আছে ইয়াতো -18 আছে যিহেতু মাইনাছ আছে মাইনাছখন কমন হ'বগৈ আৰু 18 আৰু 5 কি কৰি দিয়ে যোগ কৰি দিয়ে কিমান হ'ব দুটা যোগ কৰিলে -23 তাৰমানে এক্স সমান কিমান -23 তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰি দ্য আদাৰ নাম্বাৰ ইজ -23 আন এটা সংখ্যা কিমান পালোঁ আমি -23 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ 15 হোৱাট শুড বি এডেড উইথ -23 টু গেট 0 অৰ্থাৎ এই -23 লগত কি সংখ্যা যোগ কৰিলে আমি এনচাৰটো 0 পাম এতিয়া চোৱা এইটো 15 নম্বৰ আনচাৰ 15 নম্বৰ সলিউশ্যনটো কি কৈছে হোৱাট শুড বি এডেড উইথ -23 টু গেট 0 এতিয়া কি লিখিম আমি এইটো লিখিম ইফ উই এডেড যদি আমি কি কৰোঁ এড কিমান কৰোঁ যদি 23 এড কৰোঁ ইফ উই এডেড 23 উইথ -23 টু then we got the result of 0 কিমান পাম এইটো লিখি দিলে হৈ গ'ল আমাৰ আনচাৰটো ইফ উই এডেড 23 উইথ -23 দেন উই গট দ্য ৰিজাল্ট অফ 0 অৰ্থাৎ কি হৈছে আমি যদি -23 লগত যদি +23 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব এনচাৰটো 0 হ'ব যেনে কি হ'ল চ' আমি ইয়াত কি লিখিলোঁ 23 আৰু ইয়াত -23 আছে এতিয়া চোৱা প্লাছটোৰ লগত মাইনাছটো কাটিব পাৰি 23 পৰা 23 যদি বিয়োগ কৰি দিওঁ কি হ'বগৈ 0 হয়নে 23 পৰা 23 গ'লে কিমান 0 এইটো হ'ল আমাৰ আনচাৰটো 15 এতিয়া 16 নম্বৰটো চোৱা কি হৈছে সাম অফ টু ইণ্টিজাৰ্ছ ইন -48 ইফ ওৱান অফ দ্য নাম্বাৰ ইজ -20 দেন হোৱাট ইজ দ্য আদাৰ নাম্বাৰ এইটো আৰু 14 নম্বৰটো সমাধান একেই চ' এতিয়া 16 নম্বৰ 16 সলিউশ্যন একে লিখি লোৱা এইটো কি কৈছে হোৱাট ইজ দ্য আদাৰ নাম্বাৰ লিখি লোৱা এইটো ধৰি ল'লোঁ আমি দ্য আদাৰ নাম্বাৰ আনটো নাম্বাৰ হ'ল দ্য আদাৰ নাম্বাৰ ইজ এক্স আকৌ ধৰিলোঁ আমি এক্স বুলি ধৰিলোঁ আনটো যিহেতু গম নাপাওঁ কি হ'ব এক্স এতিয়া কওঁ একৰ্ডিং টু কুৱেশ্যন অৰ্থাৎ প্ৰশ্নমতে অসমীয়াত লিখিব লাগিব তোমালোকে প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যনটোত আমাৰ কি কৈছে চোৱা কুৱেশ্যনটো কি কৈছে দুটা সংখ্যাৰ যোগফল সাম অফ টু ইণ্টিজাৰ্ছ ইজ
কি -18 অর্থাৎ দুটা সংখ্যাৰ যোগফল কিমান ইফ ওৱান অফ দ্য নাম্বাৰ ইজ -20 এটা সংখ্যা কি দি আছে আমাৰ দি আছে এটা সংখ্যা আনটো সংখ্যা কিমান হ'বগৈ আমি ইয়াত লিখি লৈছিলোঁ যে আনটো সংখ্যা যিহেতু এক্সৰ লগত কিমান কৰিছিলে -22 -20 কৰাৰ পাছত আমাৰ কি হৈছেগৈ আমাৰ সেইটো কিমান পালেগৈ যোগফলটো কিমান -48 এতিয়া চোৱা এক্সৰ জেগাত এক্সটো ৰাখি দিওঁ এই দুটা যেহেতু কি কৰিব লাগিব এটা সমান জেগাত সমান লিখিলোঁ -48 জেগাত -48 লিখিলোঁ এতিয়া কি কৰিব লাগে এই সংখ্যাটো এই যোনখন সমান আছে এইটো চাইডে পাৰ কৰিবলৈ হ'লে এইটো ইয়াত যেহেতু মাইনাছ আছে এইটো এই চাইডত পাৰ কৰিলে কি হৈ যাব প্লাছ হৈ যাব প্লাছ কিমান হ'ব 20 এতিয়া কৰা এক্স লিখিলোঁ এতিয়া -48 পৰা 20 গ'লে কিমান হ'বগৈ 8 পৰা 0 গ'লে 8 4 পৰা 2 গ'লে 2 যেহেতু এইটো ডাঙৰ মাইনাছটো ডাঙৰ আছে সেইকাৰণে ইয়াত কি হ'ব চিনখন -28 হ'ব অৰ্থাৎ x ইকুৱেল টু কিমান -28 আমি ইয়াত লিখিব পাৰি দ্য আদাৰ নাম্বাৰ ইজ কিমান -28 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা কি কৈছে ইভালুৱেট ইউজিং নাম্বাৰ লাইন অৰ্থাৎ কি কৰিব লাগে অসমীয়া চোৱা সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা সংখ্যা ৰেখা ব্যৱহাৰ কৰি আমি কি কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা আমাৰ 17 নম্বৰ প্ৰশ্নটো নম্বৰ 17ৰ 1ত কি লিখি আছে প্ৰশ্নটো চাই লোৱা কি লিখি আছে প্লাছ ব্ৰেকেট +5 মাইনাছ তাৰপিছত আকৌ ব্ৰেকেটত +3 এতিয়া এইটো সমাধান কৰি লোৱা সলিউশ্যন এইটো যেহেতু ব্ৰেকেটত আছে ব্ৰেকেটটো আমি উঠাই দিওঁ +5 আছে যেহেতু +5 বুলি লিখি ল'লোঁ এইটো মাইনাছ আছে মাইনাছ আৰু ইয়াত কি আছে প্লাছ যেহেতু কি হ'ব এই প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব প্লাছে মাইনাছে পূৰণ কৰিলে ইয়াত ব্ৰেকেট দিয়া মানে কি এই পূৰণ হৈ আছে এই প্লাছ আৰু মাইনাছে পূৰণ হৈছে প্লাছ মাইনাছে কিমান মাইনাছ কিমান হ'ব 3 চ' এইটো যেহেতু প্লাছ আগত 5 কি আছে 5ৰ আগত যেহেতু প্লাছ আছে তেতিয়াহ'লে প্লাছটো নিলিখিলে হ'ব তেতিয়াহ'লে 5 - 3 অৰ্থাৎ আমাৰ কিমান হ'বগৈ 5ৰ পৰা 3 গ'লে কিমান 5ৰ পৰা 3 গ'লে 2 5ৰ পৰা 3 গ'লে কিমান 2 এই যে 2টো পালোঁ এই দুটা আমি কেনেকৈ পালোঁ সেই আমি কি কৰিব লাগিব আমি সংখ্যা ৰেখা অৰ্থাৎ নাম্বাৰ লাইনত আমি দেখুৱাই দিব লাগিব তো চোৱা এতিয়া আমি নাম্বাৰ লাইনটো ড্ৰ কৰিম এতিয়া চোৱা নাম্বাৰ লাইনটো কেনেকৈ ড্ৰ কৰিম ইয়াত চোৱা ইয়াত আমি মাজত 0 বুলি ধৰি লওঁ ইয়াত এই চাইডত মাইনাছ এই চাইডত -1 2 3 4 5 6 7 তো এই যে মাজত যে গেপখিনি যে আছে এইখিনি সদায় একে ৰাখিবা তোমালোকে চোৱা তাৰপিছত চোৱা ইয়াত 1 2 3 4 5 6 7লৈকে লৈছোঁ আমি তাৰপিছত এই ৰেখাডাল কেতিয়াও আমি কি কৰিব নোৱাৰি অসীমলৈ যাব অৰ্থাৎ আঁকি পেলাই শেষ কৰিব নোৱাৰি সেইকাৰণে কাৰ্ডালে এনেকৈ দিব লাগিব এতিয়া চব মাজত ইয়াত আমি 0 বুলি লিখিলোঁ এই চাইড কি হ'ব ধনাত্মক কেইটা হ'বগৈ পজিটিভ কেইটা হ'ব পজিটিভ ইণ্টিজাৰ হ'ব অখণ্ড সংখ্যাকেইটা তো 1 ইয়াত হ'ব 2 ইয়াত 3 ইয়াত 4 5 6 ইয়াত 7লৈকে লিখিছোঁ এই চাইড মাইনাছ কেইটা আহিব -1 -2 -3 -4 -5 -6 -7লৈকে এতিয়া চোৱা কি আছে প্ৰথমে কি আছে +5 আছে হয়নে তেতিয়াহ'লে 5 ঘৰ যাব 0ৰ পৰা প্ৰথমে 5 ঘৰ যোৱা কি কৰা ইয়ালৈকে প্ৰথমে 5 ঘৰ ইয়ালৈকে হ'ব 1 2 3 4 5 ইয়ালৈকে আহিল তাৰপিছত কি হ'ল 5ৰ পৰা কি হৈ গ'ল -3 হৈ গ'ল হয় তাৰপিছত এই প্ৰথমে ইয়াত আহিল 5 ঘৰলৈকে আহিল 5 ঘৰৰ পৰা এতিয়া 3 ঘৰ আকৌ বেক হৈ গ'ল আকৌ কি হ'ল এই 3 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 5ৰ পৰা 3 ঘৰ কিমান পালোঁ 2 +2 এতিয়া +2 পালোঁ অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ যে ফাৰ্ষ্ট ইয়াত লিখিব এনেকৈ লিখিব প্ৰথমে ফাৰ্ষ্ট উই মুভ কিমান ষ্টেপ গ'লোঁ 5 ষ্টেপ 5লৈকে গ'লোঁ 5 ষ্টেপছ ফাৰ্ষ্ট উই মুভ 5 ষ্টেপ টু গেট দ্য পইণ্ট কিমান পালোঁ 5 আমি 5 ঘৰ যোৱাৰ পিছত কিমান পালোঁ 5 পালোঁ এণ্ড দেন উই মুভ বেক আকৌ পাছলৈ আহিলোঁ আমি কি কৰিলোঁ আকৌ পাছলৈ আহিলোঁ 5 ঘৰ আগলৈ গ'লোঁ তাৰপিছত আকৌ কি কৰিলোঁ 5 ঘৰ পাছলৈ আহিলোঁ এণ্ড দেন উই মুভ বেক কিমান ষ্টেপ আহিলোঁ 1 2 3 ষ্টেপ 3 ষ্টেপছ বেক টু গেট দ্য পইণ্ট কিমান পালোঁ এতিয়া 2 পালোঁ 2 এইটো হ'ল আমাৰ আনচাৰটো অৰ্থাৎ তোমালোকে যদি অসমীয়াত লিখা এনেকৈ লিখিব পাৰা যে প্ৰথমে আমি কি কৰিলোঁ প্ৰথমে 0ৰ পৰা আমি 5 ঘৰ সোঁ চাইডে গ'লোঁ তেতিয়া আমি পইণ্ট 5 ঘৰ গ'লোঁ কি পালোঁ 5 পালোঁ
তাৰ পাছত কি কৰিলোঁ আকৌ 3 ঘৰ পাছলৈ আহিলোঁ আমি পইণ্ট কি পালোঁ 2 পালোঁ এইটো লিখি দিলে হৈ যাবগৈ তোমালোকৰ তাৰপিছত চোৱা নম্বৰ 2 নম্বৰটো চোৱা এতিয়া 2 নম্বৰ প্ৰশ্ন 2 নম্বৰটো কি লিখিছে প্ৰশ্নটো চোৱা লিখা আছে যে +6 ব্ৰেকেটত তাৰপিছত প্লাছ তাৰপিছত ব্ৰেকেটত আকৌ -5 লিখা আছে এতিয়া আমি সলিউশ্যনটো কৰোঁ সলিউশ্যনটো কেনেকৈ কৰিম চোৱা এইটো +5 লিখা যেহেতু প্লাছত 6 লিখা আছে আমি ডাইৰেক্ট 6 লিখিলে হ'ব এইটো প্লাছে মাইনাছে কিমান হ'ব মাইনাছ কিমান 5 এতিয়া চোৱা এইটো সমাধান কৰা 6 পৰা 5 গ'লে কিমান এনচাৰটো কিমান 1 এতিয়া চোৱা সংখ্যা ৰেখাত আমি কেনেকৈ বহাম সংখ্যা ৰেখাত আঁকি লোৱা প্ৰথমে ইয়াত এটা পইণ্ট 0 বুলি ধৰি লোৱা 0 এই চাইডত 1 2 3 4 5 লৈকে দিছোঁ তাৰপিছত 1 2 3 4 5 6 লৈকে দিছোঁ এইটো চাইডে আৰু মাজত কিন্তু গেপকেইটা তোমালোকে সদায় সমান ৰাখিবা চোৱা এইটোত আমি 0 লিখিলোঁ এই চাইডে ধনাত্মক কেইটা হ'ব পজিটিভ ইণ্টিজাৰ কেইটা হ'বগৈ 1 2 3 4 তাৰপিছত 5 এই চাইডত ইয়াত 6 তাৰপিছত এই চাইডে মাইনাছ কেইটা হ'ব -1 -2 -3 -4 ইয়াত হ'ব -5 এতিয়া চোৱা ইয়াত কি কৈছে প্ৰথমে কি কৰিলোঁ আমি কেইঘৰ হ'লোঁ 6 ঘৰ যাব লাগে কোন আছে যিহেতু প্লাছত আছে প্লাছ হ'লে এই চাইডত হ'বগৈ কেইঘৰ যাব 6 ঘৰ তাৰ আমি ইয়াৰ পৰা প্ৰথমে 6 ঘৰ যাব লাগিব 6 ঘৰ গ'লোঁ তাৰপিছত 6 ঘৰৰ পিছত কি হ'ল আকৌ কি হ'ল 5 ঘৰ কি হ'ল পিছলৈ আহিল মাইনাছ মানে কি হ'ল পাছলৈ আহিব আকৌ 6 ঘৰৰ পৰা আকৌ কি হ'ব 5 ঘৰ 1 ঘৰ 2 ঘৰ 3 4 5 ঘৰ ইয়াত আহিব অৰ্থাৎ আমি পইণ্ট কিমান পাম পইণ্ট কি পালোঁ 1 পালোঁ তেতিয়া আমি লিখোঁ এনেকৈ ফাৰ্ষ্ট উই মুভ কিমান ষ্টেপ গ'লোঁ 6 steps to get the point কোনটো পইণ্ট পালোঁ 6 পইণ্ট পালোঁ to get the point 6 পালোঁ and তাৰপিছত and then তাৰ পাছত কি হ'ল আকৌ উই মুভ আকৌ পিছলৈ আহিলোঁ উই মুভ বেক মানে পিছলৈ আহাঁ বেক কিমান ষ্টেপ আহিলোঁ আমি 1 2 3 4 5 steps to get the point কিমান পালোঁ এতিয়া 1 পালোঁ 6 পৰা 5 গ'লে কিমান 1 এতিয়া তাৰপিছতো চোৱা এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছতো চোৱা নাম্বাৰ কিমান 3টো চোৱা কি কৈছে নাম্বাৰ 3 নম্বৰ প্ৰশ্নটো লিখিলোঁ ব্ৰেকেটত -6 মাইনাছ দি পেলাই তাৰপিছত ব্ৰেকেটত +5 চ' এতিয়া সলিউশ্যন কৰিম এইটো আমি সলিউশ্যনটো ইয়াত -6 লিখিছে এইটো -6 লিখি ল'ব লাগিব এইটো প্লাছ আৰু মাইনাছ পূৰণ হৈ আছে কিবা প্লাছ মাইনাছ কিমান হ'ব মাইনাছ কিমান 5 এতিয়া চোৱা এই দুটা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে যেতিয়া মাইনাছ থাকিব তেতিয়া আমি কি কৰিম মাইনাছতে লিখিম মাইনাছ দুখন যিহেতু আছে মাইনাছতে হ'ব আৰু 6 5 কিমান হ'বগৈ 11 হ'বগৈ -11 এতিয়া আমি কি কৰোঁ এইটো সংখ্যা ৰেখাত বহাওঁ চোৱা সংখ্যা ৰেখাত আঁকি লোৱা তোমালোকে চোৱা ইয়াত আমি 0 ধৰিলোঁ ইয়াত 1 2 3 4 5 6 তাৰপিছত 7 8 9 10 11 তাৰপিছত 12 তাৰপিছত এতিয়া 1 2 3 4 এই চাইডত আমি 4লৈকে লিখিলোঁ ইয়াৰ পাছত ইয়াত লিখি লোৱা ইয়াত পইণ্টটো আমি কি কৰিলোঁ 0 বুলি লিখি ল'লোঁ তাৰপিছত এই চাইডত মাইনাছ কেইটা হ'বগৈ -1 -2 তাৰপিছত -3 -4 -5 -6 -7 -8 -9 তাৰপিছত -10 -11 -12 যিহেতু -11লৈকে ইয়াত লিখা আছে সেইকাৰণে মাইনাছকেইটা এই লিখি ল'লোঁ বেছিকৈ তাৰপিছত ইয়াত চোৱা 1 প্লাছকেইটা হ'ব ইয়াত 2 তাৰপিছত ইয়াত 3 ইয়াত 4 ইয়াত 5লৈকে লিখি লৈছোঁ 5লৈকে লিখিছোঁ চ' এতিয়া কি কৈছে প্ৰথমে কি কৈছে -6 কেইঘৰ আগবাঢ়ি গ'ল -6 অৰ্থাৎ 0ৰ পৰা যদি আমি আৰম্ভ কৰোঁ এইটো 0ৰ পৰা প্ৰথমে কোনফালে আহিলেগৈ -6 আহিলেগৈ 6 ঘৰ আহিলেগৈ হয় -6 ঘৰ আহিলে আকৌ কি কৰিলেগৈ কেইঘৰ আহিলেগৈ আকৌ কি কেইঘৰ আহিলে চোৱা এইটো প্লাছ মানে মাইনাছ হৈছে মাইনাছ আকৌ 5 ঘৰ মানে আকৌ কি কৰিলে 5 ঘৰ 1 2 3 4 5 অৰ্থাৎ ইয়াৰ পৰা আকৌ প্ৰথমে কি কৰিলে ইয়ালৈ আহিলেগৈ হয়নে তাৰপিছত আমি কিমান পালোগৈ -11 পালোগৈ তেতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ কেনেকৈ লিখিমগৈ আমি এইটো এনেকৈ লিখোঁ যে অন দ্য নাম্বাৰ লাইন হয় এইটো নাম্বাৰ অন দ্য নাম্বাৰ
সংখ্যা ৰেখাত অন দ্য নাম্বাৰ লাইন ফাৰ্ষ্ট প্ৰথমে আমি কি কৰিলোঁ ফাৰ্ষ্ট উই মুভ কেইঘৰ গ'লোঁ উই মুভ কেইঘৰ উই মুভ ইমান 6 মাইনাছ 6 steps ফাৰ্ষ্ট কি লিখিলোঁ অন দ্য নাম্বাৰ লাইন ফাৰ্ষ্ট উই মুভ মাইনাছ 6 steps টু গেট দ্য পইণ্ট ইমান পইণ্ট পালোঁ মাইনাছ 6 and then and again তাৰপিছত আকৌ and again we move minus 5 steps to get the point minus 11 এইটো হ'ল আমাৰ কি আনচাৰটো তাৰপিছতে চোৱা তাৰপিছত কিমান আছে নাম্বাৰ 4 প্ৰশ্নটো লিখিলোঁ -8 ব্ৰেকেটত আছে তাৰপিছত প্লাছ মাইনাছ আকৌ ব্ৰেকেটত 3 ব্ৰেকেটত আছে এতিয়া সলিউশ্যনটো কৰিলোঁ আমি এইটো সলিউশ্যন প্ৰথম -8 আছে যেহেতু -8টো লিখিলোঁ প্লাছ মাইনাছ আকৌ কৰিলোঁ -3 এতিয়া চোৱা এতিয়া কিমান হ'বগৈ এইটো যেহেতু মাইনাছ আছে মাইনাছখন কমন ল'লোঁ আৰু 8 আৰু 3 যদি মাইনাছ থাকে তেতিয়া এনেকৈ দুই এটাত যদি মাইনাছ থাকে তেতিয়া মাইনাছখন লৈ লওঁ আৰু 8 আৰু 3 যোগ কৰি দিয়ে কিমান হ'বগৈ 11 হ'বগৈ তাৰপিছত আমি কি কৰোঁ সংখ্যা ৰেখাখন আমি কি কৰোঁ আঁকি লওঁ সংখ্যা ৰেখাডাল আঁকি লওঁ আমি কি কৰোঁ যিহেতু মাইনাছত আছে তেতিয়াহ'লে আমি কি কৰোঁ ইয়াৰ পৰা আৰম্ভ কৰোঁ 0টো ইয়াৰ পৰা আৰম্ভ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 লৈকে দিছোঁ আৰু এই চাইডত আমি কি কৰোঁ 1 প্লাছ কেইটা দিলোঁ 2 3 লৈকে দিছোঁ চ' তাৰপিছত চোৱা ইয়াৰ পৰা আমি 0 লৈকে লৈছোঁ ইয়াত 1 ইয়াত 2 তাৰপিছত ইয়াত -1 ইয়াত -2 ইয়াত -3 ইয়াত -4 ইয়াত -5 -6 -7 -8 -9 -10 -11 -12 লৈকে লিখি লৈছোঁ আমি তাৰপিছত চোৱা কি কৈছে ইয়াত আমাৰ প্ৰথমে কি কৈছে -8 অৰ্থাৎ মাইনাছৰ ছাইডত লেফ্ট ছাইডত আমাৰ বাওঁফালে কিমান ঘৰ আহিছে 8লৈকে আহিছে প্ৰথমে কিমানলৈকে আহিলে -8লৈকে আহিলে তাৰপিছত 8ৰ পৰা আহি পেলাই আকৌ কিমান আহিছে -3 অৰ্থাৎ 8ৰ পৰা আকৌ 3 ঘৰ আহিছে 1 2 3 অৰ্থাৎ এইখিনিলৈকে পাইছে -3লৈকে আহিছে অৰ্থাৎ আমি লিখিব পাৰোঁ অন দ্য নাম্বাৰ লাইন অৰ্থাৎ সংখ্যা ৰেখাত অন দ্য নাম্বাৰ লাইন ফাৰ্ষ্ট প্ৰথমে কি কৈছে ফাৰ্ষ্ট উই মুভ আহিলোঁ আমি উই মুভ কেইঘৰ আহিলোঁ 8 ঘৰ উই মুভ -8 steps to get the point কিমান পালোঁ -8 and again তাৰপিছত আকৌ তাৰপিছত কি হ'ল 3 ঘৰ and again we move -3 steps to get the point কিমান পালোঁ -11 ঘৰটো পাই গ'লোঁ আমাৰ কিমান লাগে 11 লৈকে হয়নে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছতখিনি চোৱা নাম্বাৰ 18টো কি কৈছে চোৱা কৈছে ফাইণ্ড হুৱেদাৰ দ্য ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ অৰ্থাৎ এইখিনি ট্ৰু অৰ ফল্ছ অৰ্থাৎ শুদ্ধ নে অশুদ্ধ এইখিনি আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে অৰ্থাৎ চোৱা 18 নম্বৰ প্ৰশ্নটো চোৱা 18 নম্বৰ কি কৈছে চোৱা 1 এই ছাইডটোৰ লগত এই ছাইডটো সমান হয়নে নাই চোৱা ইয়াত মাইনাছ কিমান লাগিছে 6 ইয়াত কিমান লাগিছে -6 অৰ্থাৎ এইটোৰ লগত এইটো ছাইড সমান আছে অৰ্থাৎ এই ছাইডতো 6 আছে -6 আছে এই ছাইডতো -6 আছে মানে ইয়াত 23 আছে ইয়াত 23 আছে অৰ্থাৎ এই ছাইডত -2 আছে এই ছাইডত -2 আছে অৰ্থাৎ তাৰমানে এইটো কি হ'বগৈ ট্ৰু হ'বগৈ 18 নম্বৰৰ 1ৰ যোনটো সলিউশ্যন সেইটো কৰি হ'ব ট্ৰু হ'ব আৰু অসমীয়াত যদি লিখোঁ আমি শুদ্ধটো কেনেকৈ হ'ব চাই লওঁ আমি যদি তোমালোকৰ যদি অসুবিধা হয় ছাৰ আমি চাই লওঁ এবাৰ শুদ্ধ হৈছে চোৱা এই কি লিখিছে ইয়াত মাইনাছ এইটো প্ৰশ্নটো আমি লিখিলোঁ -6 লিখা আছিলে -6 + 23 এইটো প্ৰশ্নটোত লিখা আছে চোৱা 23 প্লাছ এইটো আমি কি কৰিলোঁ ব্ৰেকেটত লিখি ল'লোঁ এইটো মাইনাছ আছে চোৱা এইটো -6 + 23 তাৰপিছত প্লাছে মাইনাছে কিমান মাইনাছ হ'ব মাইনাছ তাৰপিছত সমান এইটো -2 তাৰপিছত প্লাছ মানে -6 তাৰপিছত প্লাছ 23 তাৰপিছত কি কৰিলোঁ এইটো যিহেতু কি আছে -6ত আছে -6ত আছে এইটো চোৱা এইটো এই প্লাছত আছে হয়নে এইটো -6 আৰু -2 হয় এইটো যিহেতু ইয়াৰো মাইনাছ আছে ইয়াৰো মাইনাছ আছে এতিয়া 6 দিয়ে কিমান হ'ব 8 হ'বগৈ তো আমি এইটো এনেকৈ লিখোঁ কিমান কেনেকৈ লিখিম 23 আৰু এইটো 6 2 কিমান
8 ছয় কিমান 8 তাৰপিছত এইটো চোৱা এইটো 6 আৰু 2 এইটো মাইনাছ এইটো দুটা যেহেতু মাইনাছ মাইনাছখন কমন লৈ ল'লোঁ মাইনাছ এটা লিখিলোঁ 6 2 কিমান 8 প্লাছ কিমান আছে 23 চোৱা এতিয়া ইয়াত কিমান আছে 23 মাইনাছ 8 আৰু ইয়াত কিমান আছে ইয়াত মাইনাছ 8 প্লাছ 23 অৰ্থাৎ আমি কি কৰিব পাৰি 23 পৰা এইটো মাইনাছ কৰা কিমান হ'বগৈ 23 পৰা 8 গ'লে কিমান হ'বগৈ ছাইডত বিয়োগ কৰিলে 23 পৰা 8টো বিয়োগ কৰিলোঁ ইয়াৰ পৰা ইয়াত নাযায় ইয়াৰ পৰা ধাৰ কৰা 13 পৰা 8 গ'লে কিমান 5 ইয়াত হ'ব কিমান 5 তাৰপিছত এই 23 পৰা 8টো বিয়োগ কৰিলে 5 অৰ্থাৎ এই 5 লগত এই 5টো কি হ'ল এইটো চাইডে কি হৈ গ'ল সমান হ'ল তাৰমানে এইটো কি হ'বগৈ আমাৰ ট্ৰু হ'বগৈ তাৰপিছত 2 নম্বৰটো চোৱা নম্বৰ 2 সলিউশ্যন নম্বৰ 2 সলিউশ্যনটো কি হ'ব চোৱা ইয়াত লিখিছে 16 মাইনাছ 15 প্লাছ ব্ৰেকেটত 7 তাৰপিছত 16 মাইনাছ বন্ধনী তাৰপিছত আকৌ বন্ধনীৰ পিছত 15 বন্ধনীৰ পিছত 15 তাৰপিছত প্লাছ ব্ৰেকেটত 7 আকৌ বন্ধনী এইটো চোৱা আমি সমাধান কৰিম চোৱা এইটো ব্ৰেকেট দি আছে ব্ৰেকেটত এইটো কৰা 16 আৰু ইয়াত মাইনাছ আছে এইটো প্লাছত আছে এইটো মাইনাছ আছে 16 পৰা 15টো বিয়োগ কৰি কিমান 1 থাকিব চ' এইটো প্লাছ আৰু মাইনাছ এইটো প্লাছ আৰু মাইনাছ পূৰণ কৰি লিখিব মাইনাছ কিমান হ'ব 7 এইটো সমানটো লিখি লোৱা এইটো 16টো লিখি লোৱা তাৰপিছত এইটো মাইনাছ লিখি লোৱা তাৰপিছত বন্ধনী দিয়া 15 লিখা এইটো প্লাছে মাইনাছ কিমান হ'ব মাইনাছ কিমান হ'ব 7 এতিয়া কি হ'ল ব্ৰেকেটটো গুচি গ'ল এতিয়া চোৱা ইয়াত চোৱা মাইনাছ কি আছে 7 এটা চোৱা 1 মাইনাছ 7 যেহেতু ডাঙৰ সেইকাৰণে 7 পৰা 6টো গ'লে কিমান হ'ব 6 যেহেতু ইয়াত মাইনাছটো ডাঙৰ সেইকাৰণে ইয়াত মাইনাছ লিখি লৈছোঁ আমি তাৰপিছত সমানটো দি ল'লোঁ 16 লিখিলোঁ তাৰপিছত কি কৰিলোঁ ইয়াত মাইনাছটো দি দিলোঁ তাৰপিছত 15টো যিহেতু 7তকৈ ডাঙৰ তেতিয়াহ'লে কি কৰা এই 15তকৈ এইটো বিয়োগ কৰি দিয়ে তেতিয়াহ'লে কিমান 15 পৰা 7 গ'লে কিমান 8 হ'বগৈ তাৰপিছত চোৱা ইয়াত কিমান পালোঁ এই চাইডত কিমান পালোঁ -6 তাৰপিছত এতিয়া 16 পৰা 8 গ'লে কিমান এইটো ডাঙৰ আছে মানে না প্লাছটো ডাঙৰ আছে প্লাছৰ ছাইডটো ডাঙৰ আছে তেতিয়াহ'লে ইয়াত কিমান হ'ব 8 এতিয়া চোৱা এইটো লগত এই ছাইডটো মিলিছে জানো নাই মিলা তেতিয়াহ'লে এইটো কি হৈ যাব আমাৰ আনচাৰটো কি হৈ যাব ফল্ছ বুলি লিখি দিয়া ফল্ছ অৰ্থাৎ যদি অসমীয়াত লিখোঁ কি হ'ব অশুদ্ধ তাৰপিছত চোৱা নম্বৰ 2 পিছত তাৰপিছত নম্বৰ 3টো চোৱা নম্বৰ 3 এইটো আমাৰ নম্বৰ 3 কৈছে নেচাৰেল নাম্বাৰছ আৰ ক্ল'জড আণ্ডাৰ ছাবষ্ট্ৰেকশ্যন অৰ্থাৎ কৈছে অসমীয়াটো চোৱা কি কৈছে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ স্বাভাৱিক সংখ্যাবোৰ হৈছে বিয়োগত আবদ্ধ অৰ্থাৎ চোৱা এইটো হ'ব আমাৰ কি ফল্ছ এইটো কি হ'বগৈ আমাৰ ফল্ছ অৰ্থাৎ কেনেকৈ চোৱা অৰ্থাৎ আমি এটা সংখ্যা লিখিলোঁ এইটো আমি এটা সংখ্যা লিখিলোঁ 2 আৰু 3 এতিয়া 2ৰ পৰা যদি আমি 3টো যদি বিয়োগ কৰোঁ কিমান পাম -1 এই -1টো কি নহয় স্বাভাৱিক সংখ্যা নহয় এইটো অখণ্ড সংখ্যা হ'ব স্বাভাৱিক সংখ্যাটো নহয় এইটো -1টো সেইকাৰণে এইটো কি নহ'বগৈ ফল্ছ হ'বগৈ 3 নম্বৰৰ এনচাৰটো কি হ'বগৈ ফল্ছ বুলি লিখি দিবা নম্বৰ 4 কি কৈছে অফ দ্য 2 নম্বৰ 0 and -670 -670 ইজ গ্ৰেটাৰ অৰ্থাৎ কি কৈছে এই যে দুটা সংখ্যা আছে 0 আৰু 670 অৰ্থাৎ এই কৈছে এই 670টো কৈছে 0তকৈ বোলে ডাঙৰ অৰ্থাৎ চোৱা কি কৈছে ইয়াত এইটো কি হ'বগৈ এনচাৰটো কি হ'বগৈ এইটো ফল্ছ হ'বগৈ এইটো কি হ'বগৈ ফল্ছ ভুল -670টো ডাঙৰ নহয় চোৱা এজন মানুহৰ কি হৈছেগৈ হাতত কিমান টকা আছিলে 0 অৰ্থাৎ 0 মানে কি একোৱে নাই হয় নাই ইয়াত দুজন মানুহ এইজন মানুহৰ কি হৈছে 0 মানে একো ধাৰ চাৰ নাই তেওঁৰ কি আছে 0 একো ধাৰ নাই আৰু এইজন মানুহৰ কি হৈছে 670 টকা ধাৰ আছে তেতিয়াহ'লে কোনজন মানুহ বেছি ধনী হ'ব ধাৰ থকাজন নে নথকাজন নিশ্চয় কি হ'বগৈ ধাৰ নথকাজন হয় নাই 0 মানে যাৰ একো ধাৰ নাই তেওঁ কি হ'বগৈ ডাঙৰ হ'ব হয় নাই এওঁৰ 670 টকা ধাৰ হৈ আছে হয়নে নাই মাইনাছত লাগি আছে তেওঁৰ তাৰমানে 0টোহে ডাঙৰ এই দুটাৰ মাজত কোনটো ডাঙৰ 0টোহে ডাঙৰ সেইকাৰণে ইয়াত কৈছে কি প্ৰশ্নটো কৈছে যে এই -670টো গ্ৰেটাৰ বুলি কৈছে ডাঙৰ বুলি কৈছে সেইকাৰণে এইটো কি হৈ যাব ফল্ছ হৈ যাবগৈ তাৰপিছত লাষ্টটো চোৱা কি হৈছে উইথ ৰেচপেক্ট টু ছাবষ্ট্ৰেকশ্যনছ অফ ইণ্টিজাৰ্ছ কমিউটেটিভছ প্ৰপাৰ্টি এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি ডু নট হোল্ড অৰ্থাৎ কি কৈছে ইয়াত কৈছে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এইটো কি হ'ব ট্ৰু হ'ব আৰু অসমীয়াত লিখিলে শুদ্ধ ইয়াত কি হ'ব এইটো আমাৰ ইয়াত এনচাৰটো তোমালোকে সলিউশ্যনটোত কি লিখি দিবা ট্ৰু বুলি লিখি দিবা ট্ৰু ধন্যবাদ